কোনো সাৱধানতা অৱলম্বন নকৰি অসুৰক্ষিতভাৱে বহিৰাজ্যলৈ নিতৌ অসমৰ শ্ৰমিকৰ সৰবৰাহ আৰক্ষীৰ নাকৰ আগেদি আইন কানুন ভৰিৰে মোহাৰি অৰুণাচললৈ পাৰ হৈ শ অসমৰ শ্ৰমিক পূৰ্বতে কেইবাবাৰো দুৰ্ঘটনাত পতিত হৈ সৰ্বহাৰা হৈছে বহু অসমৰ শ্ৰমিক পেটৰ তাৰণাত অসমৰ বহু শ্ৰমিক কৰ্মৰ সন্ধানলৈ যায় যদিও তেওঁলোকৰ সুৰক্ষাৰ বাবে লোৱা নহয় কোনো ব্যৱস্থা শ্ৰমিক আইন এতিয়া ধোঁৱাচাঙত শ্ৰমিক আইন ভৰিৰে মোহাৰি একাংশ মালিকে নিজৰ মুনাফা আদায় কৰি এনেদৰে শ্ৰমিকৰ জীৱনক বিপদাপন্ন কৰি নিয়োজিত কৰি আছে কামত একাংশ মালিকে এতিয়া অসমৰ পৰা শ্ৰমিকক অতি বিপদসংকুলভাৱে অসুৰক্ষিত বাহনত তুলি লৈ আৰক্ষীৰ চকুৰ আগেদি পাৰ কৰাই নিয়ে অৰুণাচললৈ পাৰ কৰাওঁতে পাৰ হৈ একোখনকৈ চেক গেট ৰহস্যজনকভাৱে মালিকপক্ষই কি যাদু দণ্ড ব্যৱহাৰ কৰি আৰক্ষীৰ চকুত ধূলি দি নিমিষতে পাৰ কৰাই এই শ্ৰমিকসকলক এক সুৰক্ষিত ভৱিষ্যত আৰু প্ৰকৃত মৰ্যাদা প্ৰদান কৰি কামত নিয়োজিত কৰাৰ দাবীৰে টাই আহোম যুৱ পৰিষদ শদিয়া শাখাই শদিয়া সমজিলাৰ কাৰ্যালয়ত এখন স্মাৰকপত্ৰ প্ৰদান কৰে হয়, বিগত কিছুদিনৰ পৰা শদিয়াৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশলৈ বিভিন্ন কৰ্মক্ষেত্ৰৰ বাবে শ্ৰমিকসকলক কিছুমান মালবাহী গাড়ীত পাণজপা দি জাপি অতি বিপদসংকুলভাৱে কঢ়িয়াই অনা নিয়া কৰা আমাৰ পৰিলক্ষিত হৈছে তেওঁলোকৰ কোনো হয়তো বৈধ নথি পত্ৰ নাই বিধিগতভাৱে হয়তো তেওঁলোকে নিয়া নাই ৪-৫খন আউটপোষ্ট বা থানা পাৰ হৈ কিদৰে তেওঁলোকে দাঁতিকাষৰীয়া ৰাজ্যখনত প্ৰৱেশ কৰিছে এই ক্ষেত্ৰত আমাৰ প্ৰশাসনলৈ প্ৰশ্ন থাকিব আৰু বিগত দিনবোৰত আমি দেখিবলৈ পোৱা যায় যে এনেধৰণৰ অবিবেচকী কাণ্ডৰ বাবে বিভিন্ন প্ৰান্তত বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ দুৰ্ঘটনা সংঘটিত হৈছে আৰু বহুতো শ্ৰমিক মৃত্যুমুখতো পৰিছে হয় তেওঁলোকে পেটৰ তাৰণাত পৰি বা কৰ্ম সংস্থাপনৰ বাবে তেওঁলোকে চুবুৰীয়া ৰাজ্যখনলৈ কৰ্ম বিচাৰি গৈছে তাত আমাৰ কোনো দ্বিমত নাই তেওঁলোকে যাওক কিন্তু সসন্মানে গৰু ছাগলীৰ দৰে তেওঁলোকক পাণজপা দি জাপি তেওঁলোকক অনা নিয়া নকৰি বিধিগতভাৱে সম্পূৰ্ণ সুৰক্ষা দি তেওঁলোকক অনা নিয়াৰ ব্যৱস্থা কৰক আৰু প্ৰশাসনৰ ওচৰত আমি দাবী জনাম যে তেনেধৰণৰ যিসকল যান বাহন তথা মালিক পক্ষই শ্ৰমিকসকলক অসুৰক্ষিতভাৱে অনা নিয়াৰ ব্যৱস্থা কৰিছে তেওঁলোকক অতি শীঘ্ৰে নাকি লগোৱাৰ ব্যৱস্থা কৰক আৰু তেওঁলোকৰ সুৰক্ষিত ভৱিষ্যতৰ কথা সুনিশ্চিত কৰক হয় আমি সমজিলা আয়ুক্তক এই বিষয়ে লিখিতভাৱে অভিযোগ দাখিল কৰিছোঁ অতি শীঘ্ৰে তেওঁলোকৰ ওপৰত যেন নাকি লগোৱাৰ ব্যৱস্থা কৰে